আজিৰ সময়ত টকাক আমাৰ জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। টকাৰ অবিহনে জীয়াই থকাটো খুব কঠিন। অৱশ্যে কেতবোৰ নিয়ম অনুসৰণ কৰি আপুনি চিৰদিনৰ বাবে টকাৰ অভাৱ দূৰ কৰিব পাৰে। হয়, জ্যোতিষ শাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আজি এই বিষয়ে জানো আহক। তুলসীক পানী আৰু গাখীৰ আগবঢ়াব। হিন্দু ধৰ্মত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। বিশ্বাস অনুসৰি যদি বৃহস্পতিবাৰে তুলসীত পানীৰ সৈতে অলপ গাখীৰ আগবঢ়োৱা হয়, তেন্তে জীৱনৰ সমস্যাবোৰ আঁতৰ হয়। আহঁত গছত পানী ঢালিব। আহঁত গছৰ শিপাত লোহাৰ পাত্ৰৰে সপ্তাহত এবাৰকৈ পানী ঢালিব। বিশ্বাস অনুসৰি এনে কৰিলে জীৱনত টকাৰ অভাৱ দূৰ হোৱাৰ লগতে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে। বটগছৰ তলত আন গছ থাকিবলৈ নিদিব। যদি আপুনি বটগছৰ তলত সৰু উদ্ভিদ এটা গজি থকা দেখে, তেন্তে লগে লগে আঁতৰাব। বিশ্বাস অনুসৰি এনে কৰিলে জীৱনৰ পৰা বেয়া প্ৰভাৱ নাইকিয়া হয় আৰু ধন ধানে ঘৰ উপচি পৰে। একাদশীত চাকি জ্বলাব। যদি আপুনি দেৱী লক্ষ্মীক সন্তুষ্ট কৰিব বিচাৰে, তেন্তে একাদশীৰ দিনা 9 ডাল শলিতা একেলগ কৰি বিশুদ্ধ ঘিউৰ চাকি জ্বলাব। এনে কৰাৰ দ্বাৰা আপুনি লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত হোৱাৰ লগতে আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। পূৰ্ণিমাত কৰক এই কাম। প্ৰতি মাহৰ পূৰ্ণিমাৰ দিনা ৰাতিপুৱা আহঁত গছৰ গুৰিত পানী দিব। বিশ্বাস অনুসৰি এই দিনটোত আহঁত গছত পানী ঢালিলে ঈশ্বৰ সন্তুষ্ট হয়।